সুৰেশ চেত্ৰী কাৰ্বি আংলং টাইমছৰ দৰ্শকক স্বাগতম জনাইছো। যিহেতু কিছুদিনৰ আগত নম্ৰতা এনটিপিৰ হোৱা সেই ঘটনাৰ বিষয়ে আজি ডিফু জিলা কংগ্ৰেছৰ অফিচৰ কাৰ্যালয়ৰ সন্মুখত আহি পেলাই এনেকুৱা এখন ধাৰণা দেখিবলৈ পোৱা গৈছে। সেই বিষয়ে কিয় আৰু কি কাৰণ আছে সেই বিষয়ে আমি কংগ্ৰেছৰ মহিলাক আমি সুধিবলৈ আমি চেষ্টা কৰিম। হয় বাইদেউ, আচলতে আজি কিহৰ কাৰণে আপোনালোকে বহিবলগীয়া হৈছে? আজি আমাৰ প্ৰটেষ্টটো বিশেষকৈ আমি আপোনালোকে সকলোৱে গম পায়, আমাৰ এতিয়া এই অঞ্চলত বাৰে বাৰে বহুতখিনি ঘটনা হৈছে। বহুত দুখত আমি নম্ৰতা এনটিপিৰ কেছটো আমি দেখা পালোঁ, তাৰপিছতে যশিতা দাসৰ কেছ দেখা পালোঁ। তেনেকৈ বহুতখিনি কেছেছ হৈছে যোনটো মানে ৰিপৰ্টেড কেছেছ বহুত আছে। তো এইটোৰ মাজত আজি বিশেষকৈ আমি নম্ৰতা এনটিপি আৰু যশিতা দাসৰ কেছৰ কাৰণে আহিছোঁ। এতিয়া নম্ৰতা এনটিপিৰ কেছটো আপোনালোকে সকলোৱে গম পায়, তাই হেৰাইছিলে। তাৰপিছত কিন্তু তাইৰ যোনটো ডেড বডি হয় সেইটো আমি গৈ নগাঁৱতহে বিচাৰি পাইছিলে। তো নগাঁৱত পোৱাৰ পিছত ঘৰৰ মানুহে যেতিয়া খবৰ পাইছে, অলমষ্ট 1 মাহ পিছত যেতিয়া গৈছে, না তাইৰ ডেড বডি আছিলে, না পুলিচে কিবা এটা ক'ব পাৰিছে। পুলিচে তেতিয়া ক'লে যে ডেড বডিটো বেলেগক দিয়া গ'ল, কিন্তু যোনটো ফটো এভিডেঞ্চ যোনটো আমি দেখিছোঁ সেইটোত আমি একদম ভালকৈ দেখা পাওঁ যে তাই নম্ৰতা এনটিপিহে হয় আৰু পিংকি দাস নহয়। কিন্তু ঘৰৰ মানুহে কেনেকৈ এইটো পিংকি দাসৰ বডি বুলি কৈ পিনি লৈ গৈছে, সেইটো এটা বহুত ডাঙৰ এটা কুৱেশ্যন হয়। আৰু সেইটোৰ ওপৰতে আকৌ যোনটো ইনভেষ্টিগেশ্যনৰ প্ৰচিডিঅ'ৰটো তেতিয়াহে ষ্টাৰ্ট হৈছে যেতিয়া ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনবোৰে গৈ পিনি FIR এটা দিছে নগাঁও পুলিচত, আৰু অভাৰনাইট তেওঁলোকে এটা ছাদ্দাম হুছেইন বোলা মানুহক এৰেষ্ট কৰা হৈছে। কিন্তু একদিনত তেওঁলোকে কেনেকৈ পালে এইটো জানিব বিচাৰোঁ। এতিয়া নম্ৰতা এনটিপিয়ে হওক বা পিংকি দাসে হওক বা আন যোনে হওক, এটা ডেড বডি এটা যেতিয়া উদ্ধাৰ হৈছে, তেওঁলোকে ইমিডিয়েটলি এটা ইনভেষ্টিগেশ্যন কেলৈ কৰা নাই? কেনেকৈ এইটো বস্তুটো একদিনত তেওঁলোকে কেনেকৈ ছল্ভ কৰিলে কেছটো? সেইটো ডাঙৰ এটা কুৱেশ্যন হয়। তো সেইকাৰণে আমি বিচাৰোঁ যে এটা CBI এনকুৱাইৰী হয় এইটোতো, যাতে আমি গম পাওঁ এই একচুৱেলি কেছটো কি হয়। বিকজ আমি নামানো যে এই কেছটো মানে ক্লিন এণ্ড ক্লিয়াৰ হয় যেনেকৈ আমাক দেখুওৱা গৈছে, আমি এই বস্তুটো নামানো। তো সেইকাৰণে আমি এটা CBI এনকুৱাইৰী এটা বিচাৰিছোঁ আমাৰ ফালৰ পৰা। আৰু যশিতা দাসৰ যোনটো কেছ হয়, তেওঁ এটা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছিলে PWDত বঙাইগাঁৱত। তাই ৱৰ্ক প্লেচত হেৰেছমেণ্ট পাইছে, কৰাপশ্যন তাইক কৰিবলগীয়া হৈছে, কৰাইছে। তাৰপিছতে মেণ্টেল হেৰেছমেণ্ট, ফিজিকেল হেৰেছমেণ্ট, তাই ইমান হেৰেছমেণ্টত তাই ইভেঞ্চুৱেলি ছুচাইড কৰিবলগীয়া হৈছে। চ' এই ৱৰ্ক প্লেচতো যদি এনেকৈ যদি মানুহক, ছোৱালী মানুহক যদি এনেকৈ হেৰেছমেণ্ট কৰে, তেনেহ'লে ছোৱালী মানুহবোৰ যাব ক'ত? আমি কি কামো কৰিব নালাগে নেকি? নে আমি ঘৰতে বহি থাকিব লাগে? তো মই তাইৰ যোনটো ছুচাইড নোট আছিলে, ছুচাইড নোটত এটা ইঞ্জিনিয়াৰ এজন আৰু কণ্ট্ৰেক্টৰ এজনক কিবা কৰা হৈছে। চ' এই যে হৈছে, সেইটোতো খালি ইঞ্জিনিয়াৰকহে এৰেষ্ট কৰা হৈছে, কণ্ট্ৰেক্টৰকতো এৰেষ্ট কৰা হোৱা নাই। চ' সেইকাৰণে আমি CBI এনকুৱাইৰী এটা বিচাৰোঁ যে কেলৈ এই বস্তুখিনি এনেকৈ হৈ আছে। গভৰ্ণমেণ্টে বাৰে বাৰে বেটি বাচাও বেটি পঢ়াও বুলি কৈ থাকে, কিন্তু এইটো দেখোন কমপ্লিট ফেইলিয়াৰ হৈছে। নট অনলি দ্য কেছ অফ আছাম, কেছ অফ এণ্টায়াৰ ইণ্ডিয়া। এইটো বস্তুটো এদিন নহয় দুদিন নহয়, এইটো বাৰে বাৰে হৈয়ে আছে। চ' সেইকাৰণে এইটো আমি বিচাৰোঁ যে CBI এনকুৱাইৰী হয়। আৰু গভৰ্ণমেণ্ট আৰু ল এণ্ড অৰ্ডাৰৰ পৰা ৰিকুৱেষ্ট আছে যে এইটো বস্তুটো মানে আপোনালোকে চিৰিয়াছলি লওক, কাৰণে কি এভৰি ডটাৰ্ছ লাইফ ইজ এট ৰিস্ক ৰাইট নাও। আমি যদি ঘৰৰ পৰা ওলাওঁ, আমি ৰিস্কত থাকোঁ। চ' এনেকৈ হ'ব নালাগে। আৰু আমি বিচাৰোঁ যে গভৰ্ণমেণ্টে যোনটো শ্লোগান এটা সিহঁতে জাৰি কৰিছিলে, এই শ্লোগানটো যাতে সিহঁতে কৰে। যোনটো ফাষ্ট ট্ৰেক কোৰ্ট আছে বুলি কৈছে, নাজানো কিমান ফাষ্ট হৈ আছে, কিন্তু আমি যিমান দেখা পাইছোঁ সদায় জাষ্টিছটো ডিলে হৈ আছে। এণ্ড জাষ্টিছ ডিলেড ইজ এজ গুড এজ জাষ্টিছ ডিনাইড, আমি সেইটো ভাবোঁ। চ' এভৰি মহিলাৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰিছোঁ গভৰ্ণমেণ্টক যে আপোনালোকে CBI এনকুৱাইৰী আনক, আৰু প্লাছ আমাৰ ছেফটিৰ ওপৰত আপোনালোকে কাম কৰক।